আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ উপসাগৰ কোনটো? যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ উপসাগৰ কোনটো? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, মেক্সিকো উপসাগৰ। যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ উপসাগৰটো হ'ল মেক্সিকো উপসাগৰ। এতিয়া আহিছোঁ আজিৰ 2 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে আটাকামা মৰুভূমি কোনখন মহাদেশত অৱস্থিত? যে আটাকামা মৰুভূমি কোনখন মহাদেশত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, দক্ষিণ আমেৰিকা। আটাকামা মৰুভূমি দক্ষিণ আমেৰিকাত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 3 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে জাষ্টিছ ফৰ দ্য জজ কোনজন ব্যক্তিৰ আত্মজীৱনী? যে জাষ্টিছ ফৰ দ্য জজ কোনজন ব্যক্তিৰ আত্মজীৱনী? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ৰঞ্জন গগৈ। যে ৰঞ্জন গগৈৰ আত্মজীৱনী হ'ল জাষ্টিছ ফৰ দ্য জজ। এতিয়া আহিছোঁ আজিৰ 4 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমৰ সৰ্ববৃহৎ জলাশয় কোনখন? যে অসমৰ আটাইতকৈ ডাঙৰ জলাশয় কোনটো? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, সোণবিল। যে অসমৰ সৰ্ববৃহৎ জলাশয়টো হ'ল সোণবিল। এতিয়া আহিছোঁ আজিৰ 5 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে তিলোত্তমা সেন নিম্নলিখিত কোনবিধ ক্ৰীড়াৰ সৈতে সম্পৰ্কিত? যে তিলোত্তমা সেন কোনটো খেলৰ লগত জড়িত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, শ্বুটিং। যে তিলোত্তমা সেন শ্বুটিং খেলৰ লগত জড়িত। এতিয়া আহিছোঁ আজিৰ 6 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে মণিপুৰৰ কোন সম্প্ৰদায়ৰ দ্বাৰা কাং উৎসৱ উদযাপন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, মেইতেই। যে মণিপুৰৰ মেইতেই সম্প্ৰদায়ৰ দ্বাৰা কাং উৎসৱ উদযাপন কৰা হয়। এতিয়া আহিছোঁ আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? যে বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, জেনেভা। যে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 8 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে এমনিষ্ট ইণ্টাৰনেশ্যনেলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? যে এমনিষ্ট ইণ্টাৰনেশ্যনেলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, লণ্ডন। এতিয়া আহিছোঁ আজিৰ 9 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে দেওপাহাৰৰ ধ্বংসাৱশেষ প্ৰাচীন মন্দিৰৰ ধ্বংসাৱশেষ ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, নুমলীগড়। এতিয়া আহিছোঁ আজিৰ 10 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে দীৰ্ঘেশ্বৰী মন্দিৰ কোন ৰজাই নিৰ্মাণ কৰিছিল? যে দীৰ্ঘেশ্বৰী মন্দিৰ কোন ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, শিৱসিংহ। যে দীৰ্ঘেশ্বৰী মন্দিৰ শিৱসিংহই নিৰ্মাণ কৰিছিল। এতিয়া আহিছোঁ আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে পৰাক্ৰম দিৱস কেতিয়া পালন কৰা হয়? যে পৰাক্ৰম দিৱস কিমান তাৰিখে পালন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, 23 জানুৱাৰী। যে 23 জানুৱাৰী তাৰিখে পৰাক্ৰম দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ আজিৰ 12 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে লিপুলেখ পাছ ভাৰতৰ কোনখন ৰাজ্যত আছে? যে লিপুলেখ পাছ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, উত্তৰাখণ্ড। যে লিপুলেখ পাছ ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যত আছে। এতিয়া আহিছোঁ আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হৈছিল? যে নিম্নলিখিত কোনজন ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, চুডাংফা। যে চুডাংফাক বামুণী কোঁৱৰ বুলি কোৱা হয়। এতিয়া আহিছোঁ আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে দৌল গোবিন্দ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? যে দৌল গোবিন্দ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, চন্দ্ৰভাৰতী পাহাৰ। যে দৌল গোবিন্দ মন্দিৰ চন্দ্ৰভাৰতী পাহাৰত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন? যে উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, নামদফা। যে উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখন হ'ল নামদফা। এতিয়া আহিছোঁ আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে গেষ্ট্ৰিক ৰোগত পোৱা এচিড হৈছে। যে গেষ্ট্ৰিক ৰোগত কি এচিড পোৱা যায়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, হাইড্ৰক্লৰিক এচিড। এতিয়া আহিছোঁ আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে
আগলমাখা উৎসৱ কোন জনগোষ্ঠীয়ে উদযাপন কৰে? যে আগলমাখা উৎসৱ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি গাৰো। যে আগলমাখা উৎসৱ গাৰো জনগোষ্ঠীয়ে উদযাপন কৰে। এতিয়া চোৱা আজিৰ 18 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ভোৰতাল নৃত্য কোনে সৃষ্টি কৰিছিল? যে ভোৰতাল নৃত্য কোনে সৃষ্টি কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ নৰহৰি বুঢ়া ভকত। যে নৰহৰি বুঢ়া ভকতে ভোৰতাল নৃত্য সৃষ্টি কৰিছিল। এতিয়া চোৱা আজিৰ 19 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে বীৰভূমি কোনজন মহাপুৰুষৰ সমাধিস্থল হয়? যে বীৰভূমি কোনজন মহাপুৰুষৰ সমাধিস্থল হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি ৰাজীৱ গান্ধী। যে ৰাজীৱ গান্ধীৰ সমাধিস্থল হ'ল বীৰভূমি। এতিয়া চোৱা আজিৰ শেষৰ 20 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে স্মাৰ্ট মানি শব্দটোৱে বহলভাৱে কি বুজায়? যে স্মাৰ্ট মানি শব্দটোৱে কি বুজায়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ক্ৰেডিট কাৰ্ডছ। স্মাৰ্ট মানি শব্দটোৱে ক্ৰেডিট কাৰ্ড বুজায়। চ' এইকেইটা আছিল আজিৰ প্ৰশ্ন। এই 20টাৰ ভিতৰত আপোনালোকে কেইটা পাৰিলে সেইটো কমেণ্টত জনাব।